ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে মোৰ ইউটিউব চেনেল আজমিৰা ক্ৰিয়েশ্যন 29লৈ তোমালোকক স্বাগতম জনালোঁ। আজি মই তোমালোকক ক্লাছ 6ৰ ইংৰাজী পাঠ্যপুথি ৰেইনবো 1ৰ লেচন নম্বৰ 8 ফ্ৰেণ্ডছ নামৰ পয়েমটিৰ প্ৰশ্ন উত্তৰখিনি দিব বিচাৰিছোঁ। আশা কৰোঁ তোমালোকে প্ৰশ্ন উত্তৰখিনি লিখি ল'বা, লগতে বুজিবলৈ চেষ্টা কৰিবা। এতিয়া কবিতাটিলৈ আহিছোঁ। কবিতাটিৰ নাম হৈছে ফ্ৰেণ্ডছ। What comes to your mind when you think of the word friendship? Write your ideas in the blank circles. ইয়াতে কৈছে যে ফ্ৰেণ্ডশ্বিপ অৰ্থাৎ বন্ধুত্ব বুলিলে তোমালোকৰ মনলৈ কি ভাৱ আহে? এই বন্ধুত্ব ফ্ৰেণ্ডশ্বিপ শব্দটোৰে তোমালোকৰ মনলৈ কি ভাৱ আহে? ৰাইট ইউৰ আইডিয়াজ ইন দ্য ব্লেংক চাৰ্কল। তোমালোকৰ আইডিয়াবিলাক এইবিলাক ব্লেংক হৈ আছিল, মই লিখি দিছোঁ। এইবিলাকত লিখি দিব দিছে, মই লিখি দিছোঁ। ফ্ৰেণ্ডশ্বিপ বন্ধুত্ব অৰ্থাৎ বন্ধুত্ব বুলি ক'লে তোমালোকৰ মনলৈ কি ভাৱ আহে? তাৰ প্ৰথমতে ইয়াতে ছাপৰ্টিভ অৰ্থাৎ তোমালোকক সমৰ্থন কৰে যিবিলাকে, সেইবিলাকেই তোমাৰ বন্ধু। হেল্পফুল সহায়কাৰী। ট্ৰাষ্ট অৰ্থাৎ ট্ৰাষ্ট হ'ল বিশ্বাসী। তোমাৰ যিজন বিশ্বাসযোগ্যতা যাৰ আছে তেওঁৱেই তোমাৰ ফ্ৰেণ্ড অৰ্থাৎ বন্ধু। কেয়াৰিং তোমাৰ যিয়ে যত্ন লয়, তোমাৰ ভাল বেয়া বিচাৰ কৰে, সেইজনেই তোমাৰ বন্ধু। তাৰপিছত এইখিনি দিছে চোৱা। ৰিড দ্য ৱৰ্ডছ, পুট এ টিক ইন দ্য বক্স নিয়াৰ ইচ ৱাৰ্ড ডেট ইউ কেন ইউজ টু ডেছক্ৰাইব ইউৰ ফ্ৰেণ্ড। ইয়াতে তলত কিছুমান ৱাৰ্ড দিছে, ৱাৰ্ডবিলাকৰ কাষত খালী ঠাই আছে, এইবিলাকত তোমালোকে টিক দিব লাগে। এইবিলাকত টিক দিব লাগে কি বুলি? ইন দ্য বক্স নিয়াৰ ইচ ৱাৰ্ড ডেট ইউ কেন ইউজ টু ডেছক্ৰাইব ইউৰ ফ্ৰেণ্ড। তুমি তোমাৰ বন্ধুৰ বিষয়ে বৰ্ণনা কৰিব পাৰা কেনেকৈ, কি বুলি, সেইখিনি এই খালী ঠাইবিলাকত দিব দিছে। মই ইয়াতে এতিয়া তোমালোকক দি দিম। ইয়াত মই টিক দি দিলোঁ। ট্ৰাষ্টৱৰ্থী অৰ্থাৎ বিশ্বাসী। তোমাৰ বন্ধুজন কেনেকুৱা? বিশ্বাসী। এইটো টিক অৰ্থাৎ হয়। বিশ্বাসযোগ্যতা যাৰ আছে তেওঁহে তোমাৰ বন্ধু হয়। আনৰিলেবল এইটো নিৰ্ভৰযোগ্য। ৰিলেবল নিৰ্ভৰযোগ্য, আনৰিলেবল সেইটো হ'ব অনিৰ্ভৰযোগ্য। বন্ধুজন তোমাৰ কেতিয়াও অনিৰ্ভৰযোগ্য হ'ব নোৱাৰে, গতিকে ইয়াত মই টিক দিয়া নাই। আনচেলফিছ, চেলফিছ মানে হ'ল স্বাৰ্থপৰ। আনচেলফিছ তোমাৰ যিজন বন্ধু হ'ব তেওঁ স্বাৰ্থপৰ নহয়, সেইজন তোমাৰ বন্ধু। আনকেয়াৰিংটো নহয়। ছাপৰ্টিভ অৰ্থাৎ তোমাৰ বন্ধুজনে তোমাক সমৰ্থন কৰে, সেইজনেই তোমাৰ বন্ধু। কেয়াৰিং যত্ন লয়। হেল্পফুল সহায়কাৰী। কাইণ্ড দয়ালু। এইকেইটা যদি তেওঁৰ মাজত বিচাৰি পোৱা সেইজনেই তোমাৰ বন্ধু হ'ব। তাৰপিছত এইটো আনহেল্পফুল আৰু ইনডিফাৰেণ্টটো তোমাৰ বন্ধু হ'ব নোৱাৰে। তাৰপিছত এক্টিভিটিজ আছে। লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। 1 নম্বৰ এক্টিভিটি, এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। তলৰ প্ৰশ্নবিলাকৰ উত্তৰ কৰিব দিছে। মই তলৰ প্ৰশ্নবিলাক লিখি লৈ আহিছোঁ, উত্তৰখিনিও লিখি লৈ আহিছোঁ, তোমালোকেও লিখি ল'ব পাৰিবা। এই নম্বৰ প্ৰশ্ন, হু আৰ দ্য পয়েটছ ফ্ৰেণ্ডছ। পয়েটছ অৰ্থাৎ কবিগৰাকীৰ বন্ধুবোৰ কোন? এনচাৰ দ্য পয়েটছ ফ্ৰেণ্ডছ আৰ দ্য স্কাই, দ্য ছানশ্বাইন এণ্ড দ্য উইণ্ড। কবিগৰাকীৰ বন্ধুবোৰ হ'ল স্কাই আকাশ, ছানশ্বাইন সূৰ্যৰ পোহৰ আৰু বতাহ, এইবিলাক হ'ল কবিৰ বন্ধু। বি নম্বৰ কুৱেশ্যন, হোৱাট ইজ দ্য স্কাই লাইক। এনচাৰত লিখিবা দ্য স্কাই ইজ লাইক এ কাইণ্ড বিগ স্মাইল বেণ্ট চুইটলি অভাৰ দ্য পয়েট।
আকাশখন কেনেকুৱা বুলি কৈছে? কবিয়ে কৈছে আকাশখন ইজ লাইক এ কাইণ্ড বিগ স্মাইল, এটা ডাঙৰ হাঁহিৰ নিচিনা বুলি কৈছে। কাইণ্ড দয়ালু ডাঙৰ হাঁহি বুলি কৈছে। বেণ্ট চুইটলি অভাৰ দ্য পয়েট, যিটোৱে কি কৰিছে কবিগৰাকীৰ ওচৰত হাউলি তেওঁক সম্ভাষণ জনাইছে। চুইটলি মিঠা অনুভৱ এটা দিছে আকাশখনে, কবিৰ ফালে হাউলি হাঁহি পেলাই এটা মিঠা অনুভৱ দিছে। আকাশখন তেনেকুৱা বুলি কবিয়ে কৈছে। তাৰপিছত 3 নম্বৰ প্ৰশ্ন, হোৱাট ডাজ দ্য ছানশ্বাইন ডু? ছানশ্বাইন ডু, ইয়াতে কৈছে ছানশ্বাইন মানে হ'ল পোহৰ, পোহৰে কি কৰে? এনচাৰত লিখিবা দ্য ছানশ্বাইন পাছেছ থ্ৰু দ্য লেছ অফ লিভছ এণ্ড কিছেছ দ্য পয়েটছ ফেচ লাইক এ মাদাৰ বিফোৰ বেড। ছানশ্বাইন অৰ্থাৎ পোহৰে পাছেছ থ্ৰু দ্য লেছ অফ লিভছ, পাতবোৰৰ মাজেৰে সৰকি আহে, ৰছীৰ নিচিনাকৈ, লেছ অফ লিভছ, লেছ অৰ্থাৎ ৰছী বা জৰি বুলি যে কওঁ আমি, সেইটো তেনেকৈ সূৰ্যৰ পোহৰটো পাতবোৰৰ মাজেৰে সৰকি আহে। এণ্ড কিছেছ দ্য পয়েটছ ফেচ লাইক এ মাদাৰ বিফোৰ বেড, আৰু তেনেকৈ আহি কবিৰ মুখত চুমা দিয়ে। কিছ অৰ্থাৎ কিছ মানে চুমা, চুমা দিয়ে, যেনেকৈ মাকে বিচনাত যোৱাৰ আগে চাইল্ডক চুমা দিয়ে, ঠিক তেনেকৈ কবিক ছানশ্বাইনে পাতৰ মাজেৰে আহি চুমা দিয়ে বুলি কৈছে। 2 নম্বৰ প্ৰশ্ন, হোৱাট ডাজ দ্য উইণ্ড হুইস্পাৰ? উইণ্ড মানে হ'ল বতাহ, বতাহ হুইস্পাৰ মানে ফুচফুচাই কোৱা, মনে মনে যিটো কথা কয় সেইটো। হোৱাট ডাজ দ্য উইণ্ড হুইস্পাৰ, বতাহে কেনেকৈ ফুচফুচাই কয়, কি কয়? ফুচফুচাই কি কয়? এনচাৰ দ্য উইণ্ড কামছ ছিক্ৰেটলি এণ্ড হুইস্পাৰ্ছ প্ৰিটি থিংছ, বতাহে ছিক্ৰেটলি মনে মনে গোপনে আহে, এণ্ড আৰু কি কৰে প্ৰিটি থিংছ ধুনীয়া ধুনীয়া বস্তুবিলাক বা ধুনীয়া ধুনীয়া কথাবিলাক ফুচফুচাই কয় বুলি কৈছে। উই কেন নট চি দ্য উইণ্ড, আমি বতাহ নেদেখোঁ, চকুৰে নেদেখোঁ, বাট ফিলছ দ্য কেয়াৰফুল টাচ, কিন্তু বতাহৰ যিটো স্পৰ্শ, কেয়াৰফুল টাচ, যিটো আমাক যত্ন সহকাৰে আলফুলে যিটো স্পৰ্শ দিয়ে, সেইটো কৈছে সেইটো আমি অনুভৱ কৰোঁ, বতাহৰ স্পৰ্শটো আমি অনুভৱ কৰিব পাৰোঁ। তাৰপিছত 2 নম্বৰ প্ৰশ্ন আছে, হুইচ কেয়াৰফুল উইংছ ডাজ দ্য পয়েট ফিল? কাৰ স্পৰ্শ? কেয়াৰফুল উইংছ, ইয়াতে উইংছ মানে ডেউকা, কিন্তু হাতৰ স্পৰ্শ যিটো আমি সেইটো বুজাইছে। কবিয়ে কাৰ হাতৰ স্পৰ্শৰ কথা কৈছে? ইয়াতে উত্তৰত লিখিবা দ্য পয়েট ফিলছ দ্য কেয়াৰফুল উইংছ অফ দ্য উইণ্ড, কবিয়ে বতাহৰ যিটো স্পৰ্শ সেইটো কেয়াৰফুল উইংছ বুলি অনুভৱ কৰিছে। F নম্বৰ কুৱেশ্যন, হোৱাই শুড এ চাইল্ড নেভাৰ ফিল এ ফেয়াৰ? এজন শিশুৱে কিয়, হোৱাই শুড এ চাইল্ড, এজন শিশুৱে কিয় নেভাৰ ফিল এ ফেয়াৰ, ভয় অনুভৱ কৰাটো কেতিয়াও ভয় অনুভৱ কৰিব নালাগে, উচিত নহয়। ভয় অনুভৱ কৰাটো কিয় এজন শিশুৰ উচিত নহয় বুলি কবিয়ে কৈছে বা প্ৰশ্নত সোধা হৈছে। এনচাৰত লিখিবা তোমালোকে এ চাইল্ড শুড নেভাৰ ফিল এ ফেয়াৰ, এজন শিশুৱে কেতিয়াও ভয়টো অনুভৱ কৰিব নালাগে, কাৰণ বিকজ দেয়াৰ আৰ মেনি জেণ্টল ফ্ৰেণ্ডছ এৰাউণ্ড দেম ইভন ইফ উই কেন স্কেয়াৰ্চলি চি দেম। এজন শিশুৱে কেতিয়াও ভয় খাব নালাগে বা ভয় কৰাটো উচিত নহয়, কাৰণ তেওঁৰ চাৰিওফালে বিভিন্ন ভদ্ৰ ভাল ভাল বন্ধু আছে, মেনি জেণ্টল ফ্ৰেণ্ডছ নম্ৰ বন্ধু আছে, এৰাউণ্ড দেম তেওঁলোকৰ চাৰিওফালে, ইভন ইফ উই কেন স্কেয়াৰ্চলি চি দেম, যদিও আমি তেওঁলোকক স্কেয়াৰ্চলি চি দেম নেদেখোঁ, কিছুমান বন্ধুক আমি নেদেখোঁ, স্কেয়াৰ্চলি শব্দৰ অৰ্থটো হ'ব কষ্টেৰে দেখা পাওঁ বা কেতিয়াবা দেখাও নাপাওঁ, সেইবিলাকক কৈছে
স্কেয়াৰ্চলি ফ্ৰেণ্ড বুলি। উই কেন স্কেয়াৰ্চলি চি দেম, কেতিয়াবা আহে তেওঁলোকক আমি দেখা পাওঁ। অৰ্থাৎ আমাৰ চাৰিওফালে বিভিন্ন বন্ধু আছে যাৰ কাৰণে আমি ভয় খাব নালাগে, অৰ্থাৎ বা শিশুবিলাকে ভয় খোৱাটো উচিত নহয়। যি নম্বৰ কুৱেশ্যন, কেন ইউ কনচিডাৰ দ্য স্কাই, দ্য ছানশ্বাইন এণ্ড দ্য উইণ্ড এজ ইউৰ ফ্ৰেণ্ডছ, হোৱাই? তোমালোকে কেন ইউ কনচিডাৰ, তোমালোকে বিবেচনা কৰা নে দ্য স্কাই, ছানশ্বাইন আকাশ, সূৰ্যৰ পোহৰ, আৰু এণ্ড দ্য উইণ্ড আৰু বতাহ, এজ ইউৰ ফ্ৰেণ্ডছ তোমালোকৰ বন্ধু বুলি তোমালোকে এইবিলাকক বিবেচনা কৰা নে, ভাবানে? কোনবিলাক? স্কাই, ছানশ্বাইন আৰু বতাহ। আৰু যদি ভাবা কিয়? এনচাৰ য়েছ, মই লিখি দিছোঁ য়েছ, আমি এইবিলাকক বন্ধু বুলি ভাবোঁ। কবিয়েও কৈছে এইবিলাক বন্ধু, আকাশ, সূৰ্যৰ পোহৰ বা বতাহ বন্ধু হয়। হোৱাইটোৰ সলনি হোৱাইটোৰ এনচাৰ দিছোঁ, আই কেন কনচিডাৰ দ্য স্কাই, দ্য ছানশ্বাইন এণ্ড দ্য উইণ্ড এজ মাই ফ্ৰেণ্ড। মই আকাশ, সূৰ্যৰ পোহৰ বা বতাহক ফ্ৰেণ্ড বুলি ভাবোঁ। বিকজ দে আৰ অলৱেজ এৰাউণ্ড আছ এণ্ড মেক আছ ফিল হেপ্পী এণ্ড ছেফ। কাৰণ তেওঁলোকে সিহঁতে দে আৰ অলৱেজ এৰাউণ্ড আছ, আমাৰ চাৰিওফালে অনবৰতে আছে, আৰু মেক আছ ফিল হেপ্পী এণ্ড ছেফ, আৰু আমাক কি কৰে, সুখী কৰি আৰু সুৰক্ষিত কৰি ৰাখে। সেইকাৰণে এইবিলাকক আকাশ, ছানশ্বাইন বা উইণ্ডক মই বন্ধু বুলি ভাবোঁ। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো, এতিয়া 4 নম্বৰ প্ৰশ্নটো, ইউজ দ্য আইডিয়াছ ৰিটুন ইন দ্য কাৰ্ডছ টু টেল দ্য চামাৰী অফ দ্য পয়েম টু দ্য ক্লাছ। ইয়াতে ক্লাছত কিছুমান এই যিবিলাক ৱাৰ্ড আছে সেইবিলাকেৰে এটা সাৰাংশ কৰিব দিছে। এই গোটেই কবিতাটিত এটা সাৰাংশ আকাৰে লিখিব দিছে। মই সেইখিনি লিখি আনিছোঁ এই গোটেইখিনিৰ ওপৰত। এতিয়া তোমালোকক দিম, যেনে লাইং অন দ্য গ্ৰাউণ্ড, ইনভিজিবল, লেছ অফ লিভছ, এই শব্দবিলাকেৰে এটা সাৰাংশ লিখিব দিছে। মই লিখি আনিছোঁ, এতিয়া তোমালোকক দি আছোঁ। এনচাৰ, দ্য পয়েট লাইজ অন দ্য গ্ৰাউণ্ড আণ্ডাৰ দ্য ট্ৰী এণ্ড লুকছ এট দ্য স্কাই থ্ৰু দ্য লেছ অফ লিভছ। তো কবিয়ে কি কৰিছে, লাইজ অন দ্য গ্ৰাউণ্ড আণ্ডাৰ দ্য ট্ৰী, গছৰ তলত মাটিত পৰি আছে, এণ্ড লুকছ পৰি পেলাই চাইছে, এট দ্য স্কাই থ্ৰু দ্য লেছ অফ লিভছ, পাতৰ মাজেৰে আকাশখন চাইছে। দ্য স্কাই ইজ লাইক এ কাইণ্ড বিগ স্মাইল বেণ্ট চুইটলি অভাৰ দ্য পয়েট। দ্য ছানশ্বাইন passes through the leaves and falls upon the poet's face and kisses the poet's face like a mother before bed. এইখিনি মই প্ৰশ্ন উত্তৰ দিওঁতেও তোমালোকক অসমীয়া কৰি দিছোঁ, বুজাই দিছোঁ, তেনেদৰে বুজি ল'বা, তাৰ পৰা সহজ কৰি দি দিয়া আছে। দ্য উইণ্ড কামছ চিক্ৰেটলি এণ্ড হুইস্পাৰ্ছ pretty things. The poet cannot see the wind but feels the careful touch. The poet says that there are many gentle friends around us. One can hardly see them, so a child should never feel a fear. এইখিনি 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ দি দিলোঁ। এতিয়া 5 নম্বৰটো দিয়া আছে, ৰাইট হোৱাট দ্য ৱাৰ্ড ফ্ৰেণ্ড মিনছ টু ইউ। ইয়াতে কৈছে লিখিব দিছে, খালী ঠাই আছিল এইখিনি মই লিখি দিছোঁ। হোৱাট দ্য ৱাৰ্ড ফ্ৰেণ্ড মিনছ টু ইউ, তোমাৰ মতে ফ্ৰেণ্ড ৱাৰ্ডটোৰ অৰ্থ কি? কি অৰ্থ বুজা তুমি? ইয়াতে মই লিখি দিছোঁ, ছামৱান হু কেয়াৰ্ছ ফৰ ইউ, support you and never lets you
ফিল এলন। তোমাক কোনোবাই কেয়াৰ কৰে, যত্ন লয়, তোমাক ছাপোৰ্ট কৰে, সমৰ্থন কৰে আৰু কেতিয়াও নেভাৰ লেটছ ইউ ফিল এলন, তোমাক কেতিয়াও অকলশৰীয়া অনুভৱ কৰিবলৈ নিদিয়ে। সেইজনেই তোমাৰ বন্ধু। বন্ধু বুলিলে তুমি তেনেকৈয়ে ভাবা বা আমি তেনেকৈ ভাবোঁ। তাৰপিছত নাও ৰাইট হু ইউৰ ফ্ৰেণ্ডছ আৰ। ইয়াতে এনেকৈ লৈছোঁ, মাই ফ্ৰেণ্ডছ আৰ মাই ক্লাছমেটছ, নেইবাৰ্ছ এণ্ড কাজিনছ। এইবিলাকে মোৰ বন্ধু। আজিলৈ ভিডিঅ'টো ইমানতে এৰিছোঁ। তোমালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি ল'বা, ভাল পালে লাইক দিবা, কমেণ্ট কৰিবা।